মহানগৰীত শোকাবহ ঘটনাত প্ৰাণ গ'ল ঘগ্ৰাপাৰ থানাৰ ওসি। হঠাতে গুচি গ'ল ঘগ্ৰাপাৰ থানাৰ ওসি বিৰিঞ্চি দাস। এক শোকাবহ দুৰ্ঘটনাত প্ৰাণ গ'ল ঘগ্ৰাপাৰ থানাৰ ওসি বিৰিঞ্চি দাসৰ। কালি নিশা প্ৰায় 1.5 বজাত সংঘটিত হৈছিল ভয়ংকৰ দুৰ্ঘটনাটো। যোৱা 8 ফেব্ৰুৱাৰীত মৃত্যু হৈছিল নলবাৰীৰ ঘগ্ৰাপাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ মাতৃৰ মৃত্যু সন্দৰ্ভত কৰ্তব্যৰ পৰা ছুটিত আছিল আৰক্ষী পৰিদৰ্শকগৰাকী। নগৰ বাসিন্দা আৰক্ষী বিষয়াগৰাকীয়ে মহানগৰীৰ লালমাটিত থকা কোৱাৰ্টাৰত পৰিয়াল সহিতে থাকিছিল। পিছে কালি নিশা 1.5 বজাত এখন স্কুটিৰে ওলাই আহিছিল গৃহৰ পৰা। পিছে পথ অতিক্ৰম কৰিবলৈ লওঁতে তীব্ৰবেগী ছুইফ্ট বাহনে মহতিয়াই নিয়ে আৰক্ষী বিষয়াগৰাকীক। পিছত চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে বিৰিঞ্চি দাসক। এই ঘটনাক লৈ শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে লালমাটিৰ গেম ভিলেজত। মাত্ৰ 17 দিন পূৰ্বে মাতৃৰ মৃত্যুৰ শোক মাৰ নৌজাওঁতে কালি নিশা পুত্ৰৰ শোকাবহ মৃত্যুৰ ঘটনাই ব্যৰ্থিত কৰি তুলিছে সকলোকে। 6 মাহ পূৰ্বে নলবাৰীৰ ঘগ্ৰাপাৰ থানাৰ ওসি হিচাপে কৰ্তব্যত যোগদান কৰিছিল বিৰিঞ্চি দাসে। এগৰাকী কন্যা সন্তানৰ পিতৃ বিৰিঞ্চি দাসৰ আকস্মিক মৃত্যুৰ ঘটনাই শোকদগ্ধ কৰি তুলিছে সকলোকে।